হিন্দু ৰাষ্ট্ৰত হিন্দুৰ চৰকাৰ থকাৰ অৱস্থাত হিন্দুৰ সুৰক্ষাৰ কাৰণে মুছলমানক বিৰোধিতা কৰি আছে। কিমান ডাঙৰ কথা চিন্তা কৰক। গোটেই ঠাল ঠেঙুলিখিনিয়েই হ'ল হিন্দুৰ, আৰু আজি হিন্দুৱেই অসুৰক্ষিত বোলে। তেতিয়াহ'লে তেওঁলোক কি কাম আছে? আৰু 5 বছৰ দিলে বোলে তেওঁলোকে হিন্দুৰ একদম সুৰক্ষা কৰি দিব আৰু কোনো অচিনাকি মানুহ নাথাকিবই। তেতিয়া আজি 10-15 বছৰে কি কৰিলে? এইখিনিও আমি বিচাৰিম ন। আজিতো 10 বছৰ ল'লে, 10 বছৰত কি কৰিলে? আৰু 5 বছৰ বিচাৰিছে, নিকা হৈ যাব। বেছি সময়টো পাৰ কৰিলে, কিমান চিনাক্ত কৰিলে, কিমান নিকা কৰিলে, মাথো উচ্ছেদহে চলালে। এজনকো আমি খেদা নেদেখিলোঁ, নতুনকৈ আগমন কৰাহে দেখিলোঁ। গতিকে মানুহক আৰু কিমান বুৰ্বক বনাব? একাংশই মদে মঙহে খাই নিচাত বুৰ্বক হৈ থাকিব পাৰে, কিন্তু আমি নেখাওঁ নহয়। আমি এইবিলাক বিবেক বিক্ৰী হোৱা বস্তু খাই মাতাল হৈ নাথাকোঁ, যাতে আমাৰ বিবেক কোনোবাই কিনি ল'ব পাৰে। গতিকে আজি ধৰ্মীয় কালিনে পৰহি শিখা শৰ্মা বোলা এজনীয়ে কৈছে যে মুছলমানৰ একো আমাৰ লগত নিমিলে, আমাৰ কপালত সেন্দুৰৰ ফুট জিলিকাই আমি যাওঁ, মুছলমানে ক'লা কাপোৰে মুখ ঢাকি যায়, আৰু কিবা কিবি কৈছিলে। আমি গৰুক পূজা কৰোঁ, মুছলমানে গৰুৰ মাংস খায়। ঠিকেই, সেইখিনিলৈকে ঠিকেই আছে। কিন্তু আপুনি গৰুক পূজা কৰে আৰু আপুনি মুছলমানে গৰুৰ মাংস খায়। আপুনি হাগিলে গোৱৰ ৰং কেনেকুৱা হয়, মুছলমানৰ গোৱৰ ৰং কেনেকুৱা হয়? সলনি নেকি? আপুনিতো মুছলমানৰ লগত লেটি পেটি আছিলে এটা সময়ত, দেখিছে নহয়। একেই ৰঙেই হাগে, গৰু নাখালেও নোখোৱায়ো যিটো হাগে, খোৱায়ো সেই একেই হাগে। শুনিবলৈ বেয়া লাগিছে কথাটো, কিন্তু মাৰ্ক কৰিব। মুতিবলৈ যাওঁতে, পেচাব কৰিবলৈ যাওঁতে, পেচাবটো চবৰে পানী ৰঙৰেই হয়। কাৰোবাৰ বেমাৰ লাগিলে কাৰোবাৰ ৰঙচুৱা হৈ যায়। নহ'লেতো কোনো ধৰ্মৰ বোলে এয়া আমুক ধৰ্মৰ মানুহে মুতি থৈ গ'ল, চিন নাপায় কোনো। পাব নেকি? নাপায়। আজি পথেৰে খোজকাঢ়ি গৈ থাকোঁতে 4জনী গাভৰু ছোৱালী, যাৰ কপালত চিন নাই। কপালত চিনটোতো ভগৱানে দি পঠিওৱা নাই, এয়া হিন্দু বুলি বিয়াৰ পিছত নিজেহে লগাই লয়, হয়নে? আজি লগত যেতিয়া 4-5জনী ছোৱালী যাব, তাত কোনোবাই চিন উলিয়াব পাৰিবনে কোনজনী হিন্দু বা কোনজনী মুছলমান? নোৱাৰিব। যদি একেখন গাঁৱৰেই হয়, একেই কথা বতৰা হয়, নোৱাৰিব। গতিকে ভগৱানেতো আমাক একো চিন দিয়া নাই যে ই হিন্দু ই মুছলমান। গতিকে এই ৰাজনীতিৰ পথাৰখনত, ৰাজনীতিৰ আচলতে দেশৰ জনসংখ্যা কিমান, কোন কোন ধৰ্মৰ জনসংখ্যা কিমান আছে দেশখনত, সেইটোতো ৰজাৰ বাহিৰে জনতাৰ খুব কম জ্ঞাত হয়। দেশৰ মন্ত্ৰী নেতাসকলেহে দেশৰ হিচাপ ৰাখে, ক'ত কিমান মানুহ, কোন ধৰ্মৰ আছে, কোনখন ৰাজ্যত কিমান লাখ মানুহ আছে। এইটোতো জনসাধাৰণৰ হিচাপ নাথাকে। চ' সেই হিচাপত ওলাই গৈছে যে ভাৰতবৰ্ষখনত 70% বা 80% বাংলাদেশীয়েই হওক বা অসমীয়াই হওক বা মানে কৰ্ণাটকীয়াই হওক বা কিবা যি মানুহেই নহওক, মাৰোৱাৰী হওক, বিহাৰী হওক, হিন্দুৰ সংখ্যাটো 70-80% আছে ভাৰতবৰ্ষত। আৰু বাংলাদেশীয়েই হওক বা ক'ৰবাৰ অসমীয়াই হওক বা কিবা হওক, এনেকৈ মিলাই বা কাশ্মীৰীয়ে হওক, মুছলমানৰ সংখ্যা কিন্তু 20-30%হে আছে। গতিকে আমি যদি মুছলমানক বিৰোধিতা কৰোঁ, আমাক নোম হিলাব নোৱাৰে, কিয়নো জনসংখ্যা কম। গতিকে হিন্দুৰ জনসংখ্যা বেছি আছে। গতিকে আৰু অকণমান বেছি হ'বলৈ হিন্দুসকলক উচতাই দিওঁ, মদৰ নিচাত পাই দিব 10টা-15টা, তাৰপিছত আমি গুচি যাম, সহযোগিতা কৰিবলৈ একোৱেই নাথাকিব। শেষত গৈ নিজৰ ঘাম মাটিত পেলাই বুঢ়া কাললৈকে কষ্ট কৰি 3জনী ছোৱালী পালেও 3জনীকে সম্পূৰ্ণ যৌতুকে সৈতে বিয়া দিব লাগিব। আৰু দ্বিতীয়তে কি কৰিব লাগিব? জীৱনভৰ থকালৈকে নিজেই চুচৰি বাগৰি বুঢ়া কাললৈকে কষ্ট কৰি খাব লাগিব। তাকে উচতাই দিয়া হৈছে। মানে জনসংখ্যা আৰু বাঢ়ক, তেতিয়া আমাক হিন্দুৱে সকলোৱে ভোট দিলে মুছলমানৰ ভোটৰ প্ৰয়োজন নাই, কিয়নো মুছলমানৰ ভোট 20টাহে, হিন্দুৰ 80টা আমি পায়েই গ'লোঁ, আমি জিকিমেই। গতিকে তাৰ অৰ্থ হ'ল সেইটোৱেই যে ৰাজপাটখন তেওঁলোকক লাগে। আজি ৰাজপাটৰ বিৰোধিতা কৰাৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এটা জাতিৰ সত্তা আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। তাৰ আবেগো আমি ধান খেৰৰ নিচিনা ভমককে জ্বলিলোঁ আৰু ঘমককে নুমাই শেষ হৈ গুচি গ'ল। 17 টকা 20 টকা কমাই পেলাই আমাক চেনি চাউল দি দিলে। মাইকী মানুহৰ একাউণ্টত 1250 টকা দি আছিলে, এতিয়া 8000 টকা দিম বুলি কৈ দিলে। আৰু কিবা আমাক লাগে নেকি? আমাক আৰু একো নালাগে।
আমি শুই শুই খাই থাকিব পাৰিম, কাৰণ আমি বিকলাংগ এটা জাতি, আমাৰ হাত ভৰি নাই, আমি কষ্ট কৰিব নোৱাৰোঁ। আজি অসমীয়া এটা বৃহৎ জাতি হয়, মানে ভাৰতবৰ্ষৰ ভিতৰতে এখন সেউজীয়া দেশ, বিশ্বৰ ভিতৰত বুলি ক'লেও বেয়া নহ'ব, এখন সেউজীয়া ৰাজ্য। আৰু সেউজীয়া ৰাজ্যখনৰ বতাহ ইমানেই আচলতে নিকা হয়, ইমানেই সুস্থ হয়, কিন্তু এই সুস্থ নিকাহ বতাহ লৈ কিন্তু আমি কি কৰিছোঁ, নিজৰ বিবেকবিলাক নষ্ট কৰিছোঁ। ইমান ধুনীয়া বতাহ, ইমান ধুনীয়া এখন দেশত থকাৰ পিছত, সোণৰ অসমত থকাৰ পিছত আমি মানুহবোৰ কি হৈ গৈছোঁ, লোহা মামৰে খাইছে আমাক। আমি সলনি হ'ব পৰা নাই। কিন্তু আমাৰ মন মগজু অতীতৰ মানুহে যি উলুকিয়াই গ'ল সেয়াই হৈ থাকি গুচি গ'ল। আমি কেতিয়াও সলনি হ'ব পৰা নাই, কিন্তু একাংশ সলনি হৈছে, একাংশ গুণী জ্ঞানী হৈছে, একাংশই বিবেকেৰে কথা বতৰা চিন্তা কৰে। সেইকাৰণে তেওঁলোকৰ কমেণ্ট বা পোষ্টত বুজিবলৈ পাওঁ যে এওঁলোক হিন্দু বা মুছলমান বুলি নিজকে নাভাবে, এওঁলোকে নিজকে অসমীয়া এটা জাতি বুলি ভাবে, আৰু জাতিৰ সত্তাৰ পিছত এতিয়াও দৌৰি আছে। সেই জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে এইখন কিন্তু চৰকাৰ কেতিয়াও নহ'ব বুলি তেওঁলোকে এতিয়াও কয়। কাৰণ আজি চাওক, জুবিন গাৰ্গৰ ন্যায়ৰ নামত কি পালোঁ আমি গোটেই অসমীয়া জাতিটোৱে চিঞৰিলোঁ, তেটো ফালিলোঁ, 3,30,00,000 মানুহে চিঞৰিলোঁ, কিন্তু কেইজনমান মন্ত্ৰী MLA হে জিকি গুচি গ'ল। আজি জুবিন গাৰ্গৰ ন্যায়ৰ হকে যুঁজিবৰ কাৰণে অপৰাধীৰ স্বাৰ্থত মাত মাতিবলৈ বিদেশৰ পৰা মানুহ আহিছে, অসমৰ বাহিৰৰ ৰাজ্যৰ বাহিৰৰ মানুহ আহিছে। গতিকে আমাৰ চৰকাৰ ক'ত, কিয় দিব? যে ৰাইজে এইটো বিচৰা নাই, ৰাইজে দোষীৰ শাস্তি হোৱাটো বিচাৰিছে, আৰু আমিও বিচাৰোঁ। আমিও জুবিন গাৰ্গৰ ন্যায় বিচাৰি এদিন বা দুদিনৰ কাৰণে ওলাইছিলোঁ। আমিও জুবিন, ময়ো জুবিন বুলি আমিও চিঞৰিছিলোঁ। গতিকে আমিও জুবিন গাৰ্গৰ ন্যায় পাব লাগিব, নহ'লে ৰাইজে আমাক সোধাই নেৰিব। তো ৰাইজলৈ ঘেণ্টা একো ভয়েই নকৰে, ৰাইজলৈ ভয়ে নকৰে। এতিয়া ভোট আহি আছে, ভোটৰ আগত ঢেৰ কিবা কিবি লালসা দেখুৱাই আছে মানুহক, আমুক দিম, তামুক দিম, ইটো দিম, সিটো দিম, পঢ়া শুনা কৰা ল'ৰাক ইমান দিম, সিমান দিম, ব্যৱসায় কৰিব পাৰিব, মদ খাই মাতাল হৈ বাপেকে কিনি দিয়া বাইকখন লৈ গৈ ক'ৰবাত খুন্দা মাৰি মৰিব পাৰিব, টকা দিম, অৰুণোদয় টকা দিম, আপোনালোকে ব্যৱসায় কৰিব। ঘৈণীয়েকক দম দি পেলাই টকাখিনি নি মদ খাই গধূলি আহি সুস্থ মগজে খুজিলে নিদিলে, মদ খাই আহি ৰাতি নিচাত মাৰপিট কৰি টকাখিনি লৈ গুচি যাব, গৈ 10 দিনমান মদ খাই এনজয় কৰিব, শেষ। কি কৰি দিয়া হৈছে, এইবিলাক কি কৰি থকা হৈছে? এইবিলাককে মানুহৰ মূৰত সুমুৱাই মানে একাংশ মানুহৰ বিবেকবিলাক কিনি লৈ আছে। যিটোৰ কাৰণে মানুহে ন্যায় বিচাৰি আছিলে, সেয়া মানুহক পাহৰাই পেলাইছে। এতিয়া ন্যায় বিচাৰিলে কোনোবা একাংশই কেংকে ধৰি জুবিনে গীত দিলে, আৰু জুবিনে যাক দিছে চৰকাৰে তাক দিয়া নাই। চৰকাৰে যাক দিব লাগে তাকহে দি আছে, যাৰ পৰা স্বাৰ্থ লাভ হ'ব। কিন্তু যি পাব লাগে সি পোৱা নাই। বহুতে কলমলাই আছে, আনক পোৱা দেখি জ্বলিছে। কিছুমান হেঁপাহ থাকে ন মানুহৰ, নাইকিয়া মানুহৰ, কিন্তু সেইসকলে নাই পোৱা। ইয়াতো পালিন দাদা স্বাৰ্থপৰ বুলি ক'ব লাগিব। কংগ্ৰেছতে নাছিল ন, কংগ্ৰেছকো শেষ কৰিলে অকল পালিন দাদাই। আৰু এই বিজেপি, পালিন দাদা বাদেই দিয়ক, মুখ্যজনেই আচলতে মানুহৰ মাজত বিভেদ সৃষ্টি কৰি থাকে, মানুহৰ মাজত হিংসাৰ কথা কয়। বাকীবোৰলৈ কি থাকিব? একো নাথাকে। কালি নে পৰহি ক'ত সেয়া মেডিকেল কলেজ এখনত মুছলমান ল'ৰা ছোৱালী বেছিকৈ উত্তীৰ্ণ হোৱাৰ কাৰণে কলেজখনে বোলে বন্ধ কৰি দিছে। ইমান হিংসাত্মক কৰি তুলিছে দেশৰ ৰজা মন্ত্ৰী এজনতাক। কি থাকিলে এখন দেশত? পৃথিৱী থাকিবনে নাথাকে? মানুহ থাকিবনে নাথাকে? মানুহকতো সকলোকে শান্তি লাগে, এমুঠি নেখাই থাকিলেও শান্তি লাগে। তো অশান্তিৰ সৃষ্টি কোনে কৰি আছে? গতিকে এনেই তেটো ফালি চিঞৰি থাকি লাভ নাই। সৎসাহস থাকিলে লগত বেৰিকেড লৈ, লগত চিঞৰ বাখৰ কৰি, উকিয়াই 15-20খন গাড়ী প্ৰশাসন লৈ মাজত ভয়ে সোমাই আহিবলগীয়া মানুহজন কেতিয়াও সাহসী বুলি কোৱা নহয়। যি অকলেই বুকু ফিন্দাই ওলাই যাব পাৰে তেওঁকহে সাহসী বুলি কোৱা হয়। এনেই কেমেৰাৰ সন্মুখত চিঞৰি ডিঙিৰ ৰগ ফুলাই কথা ক'লে মানুহ সাহসী হৈ নাযায়। আজি শত্ৰুক নিজেই গৈ এটেক কৰিব নোৱাৰা মানুহজন কেতিয়াও সাহসী নহয়। যি প্ৰশাসন লৈ পেলাই উঠাই আনিব, জেলত ভৰাই থব, শাস্তি দিব, সেইজন মানুহক কেতিয়াও সাহসী বুলি কোৱা নহয়। সমানে উত্তৰ দিব পৰা মানুহজনকহে সাহসী বুলি কোৱা হয়। যে প্ৰশ্নৰ উত্তৰখিনি যি দি গৈছে সমানে তেওঁ সাহসী হয়। তেওঁ লুকোৱা নাই, তেওঁক কোনো বিনা অপৰাধত শাস্তি দিবলৈ যোৱা নাই। তো শাস্তি দিয়াজন কাপুৰুষ বুলি কয়। সমানে যুদ্ধ কৰক। যে জনতাই প্ৰশ্ন কৰিছে আমি উত্তৰ দিব লাগে। ৰাইজহে ৰজা হয়, মন্ত্ৰী ৰজা হ'ব নোৱাৰে কেতিয়াও। গতিকে এইটো মনত ৰাখিব। গতিকে এই ৰাইজ ৰজা আৰু সদায় ৰজা হৈ থাকিব। কেতিয়াও ৰাইজ গোলাম নহয় ৰজাৰ। কোনোবাই স্বাৰ্থৰ কাৰণে জিন্দাবাদ চিঞৰি দিব পাৰে, কিন্তু আমি নিচিঞৰোঁ। আমি একোৱেই পোৱা নাই। আমি পাৰ্চনেলকৈ একো নালাগে, ঘৰৰ মুখৰ ৰাস্তা এটা শিলগুটি উজটিয়াওঁতে আঙুলি মূৰ ভাগি যায়,
কথাটো গম পাইছে? বাৰিষা আহিলেতো উপায়েই নাই ওলাই যাবলৈ। এই জিকাই দে ৰাস্তা দিম, এই জিকাই দে ৰাস্তা দিম, এনেকুৱাই কথা বতৰা। গতিকে ঘিণ লগা হৈছে এই কথা বতৰাবিলাক। বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ এই চৰকাৰখনৰ একাংশ নেতা মন্ত্ৰী। গতিকে আজি গৰুক লৈ কথা কৈ আছে, হিন্দুৱে গৰু নাখায়। আৰে হিন্দুৱে গৰু নাখায় যদি হত্যা কিয় কৰিব? হত্যা কৰি গৰু মাংসৰ ব্যৱসায় কিয় কৰিব শিখা শৰ্মা বাইদেউ? আপোনাৰ সিমানকণ জ্ঞান নাই? আজি গৰুৰ মাংসৰ দাম বঢ়াবৰ কাৰণে, গৰু বাহিৰলৈ ছাপ্লাই দিবৰ কাৰণে অসমত গৰুৰ মানে নিষিদ্ধ কৰা হৈছিল। এতিয়াতো গৰু খোলা খাই আছে। কি হ'ল? কি কৰিলে? এইবিলাক এটা এটা ঢৌ, এটা এটা সময়ত এটা এটা আৱেগ ভুলাবৰ কাৰণে মানুহৰ মনত এনেকুৱাবিলাক কথা বতৰাৰ সৃষ্টি কৰা হয়। লাভ আছে নেকি? আজি উচ্ছেদ চলিছে ৰাইজৰ স্বাৰ্থৰ কাৰণে নহয়, কিন্তু ৰজাৰ স্বাৰ্থৰ কাৰণে। এটা সময়ত সকলোৱে বুজি পাব কাক কি দিছে উচ্ছেদৰ পিছত। কি পাইছেনো? অৰুণোদয় নামত টকাখিনি দিছে। কংগ্ৰেছৰ দিনত যিমানখিনি ধাৰ আছিল তেনেকুৱা 100 গুণা বেছি ধাৰ হৈ গ'ল। এতিয়া ধাৰ কৰি কৰিহে দি আছে। ধাৰবোৰ ক'ৰ পৰা মাৰিব? ইলেকশ্যনৰ পিছত, জিকাৰ পিছত যদি বস্তুৰ দাম হুৰাহুৰে ভৰাই দিয়ে আপুনি কমাবলৈ ক'ব পাৰিব? ক'লে আপোনাক কমাই নিদিলে আপুনি কিবা কৰিব পাৰিব? আৰু 5 বছৰলৈ আপুনি লটকি গ'ল। গতিকে ভুল কৰাৰ আগত 100 বাৰ ভাবিব। যদি তেওঁলোকে কৰি থোৱা ভুলখিনি শুদ্ধ নকৰে, তেতিয়া আমিও কিন্তু তেওঁলোকক দুবাৰ আৰু বিচাৰি নাযাম। যি হয় আমি খাবলৈ পাওঁ নাপাওঁ সেইটো কথা আমাক নালাগে, আমাক মাত্ৰ শান্তি লাগে। আমাৰ মাজৰ পৰা বহুত কোনোবা হেৰাই গুচি গ'ল, আৰু আমি হেৰুৱাব নোখোজো। আৰু 5 বছৰত কিমান হেৰাই যাব তাৰ হিচাপ নাই। গতিকে মই চৰকাৰক বিৰোধিতা কৰা নাই, কৰ্মক বিৰোধিতা কৰিছোঁ তেওঁলোকৰ। মাত্ৰ এটা ধৰ্মক লৈ ৰাজনীতি কৰিলেই দেশ সুকলমে চলিব বুলি আমি নাভাবোঁ। দেশত আৰু বহুত কাম থাকে। মানুহৰ মাজত মহব্বত সৃষ্টি কৰিব লাগে, হিংসা সৃষ্টি কৰিব নালাগে। মহব্বত যেতিয়া আপুনি আনৰ মাজত সৃষ্টি কৰিব, তেতিয়া আপোনাৰ প্ৰতিও মানুহৰ মহব্বত বাঢ়িব। তেতিয়া আপোনাক জীৱনৰ কাৰণে কেতিয়াও আঁতৰি যাবলৈ মানুহে নিদিব। কিন্তু আপুনি মানুহৰ মাজত হিংসাৰ যেতিয়া সৃষ্টি কৰিছে, একাংশ আপোনাক ভাল পোৱা মানুহেও কিন্তু বৰ্তমান সময়ত বেয়া পায়। একাংশ হিন্দু মানুহেও আপোনাক হিন্দুৰ স্বাৰ্থত কাম কৰোঁতে ভাল পোৱা নাই। কিন্তু যাক আপুনি চলাই আছে তেওঁলোকেহে ভাল পাব পাৰে। গতিকে অকণমান মানুহ হ'বলৈ শিকাওক মানুহক। নিজেতো মানুহেই হয়। অধৰ্মী কামবিলাক মানুহক দেখুৱাইহে কৰি আছে, যাতে মানুহ অকণমান তেনেকুৱা হওক। মানুহৰ মাজত মানুহেই মানুহক মানে মাৰক কাটক, মানুহৰ জনসংখ্যা কমক, এইবিলাক সৃষ্টি নকৰিব। সকলোৰে জীয়াই থাকিবলৈ মন, সকলো মানুহকে শান্তি লাগে। চ' শান্তি জীয়াই থাকিবলৈ দিয়ক। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইমানখিনি আচলতে ক্ষোভ এই জুবিন গাৰ্গৰ পৰাহে উজাৰিছোঁ, কিয়নো তেখেত এতিয়াও জীৱিত আছে বুলি মনত ভাৱ লাগে। কিন্তু তেনেকুৱা এজন মানুহৰ মৃত্যু হৈ গ'ল, তাৰ বিচাৰ কিন্তু এতিয়ালৈকে শুদ্ধভাৱে আমি দেখিবলৈ পোৱা নাই। তো সেয়েহে আকৌ এবাৰ কওঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিনদাৰ ঘটনাটো হৈ যোৱাৰ পিছত এসোপামান মনত খং আৰু ক্ষোভ আছে। কাৰ প্ৰতি আছে সকলো কথা ক'ব নোৱাৰি। কিন্তু এটা কথা ভাবি আচৰিত হৈছোঁ যে জুবিন দাক যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হত্যা কৰা হৈছে, তাৰো এক খুব ওপৰত গৈ কৈছে যে এজনে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে। সেই হত্যাকাৰীসকলতো জেলত আছেই, কিন্তু তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ হত্যাৰ মানে ঘটনাটোৰ যিটো ন্যায় বিচৰা সকলো যে সমান্তৰালভাৱে জেলত আছে, সেই কথাটোৱে আমাক উদ্বিগ্ন কৰি তুলিছে। ঠিক আছে, ভিক্টৰ দাসে কৈছিল যে মামা আপুনি যদি জুবিন দাক ন্যায় দিয়ে তেতিয়াহ'লে 2026 আপোনাৰ, আৰু যদি নিদিয়ে নেপাল সদৃশ পৰিৱেশ হ'ব পাৰে বুলি। এতিয়া কথা এটা হ'ল, ভিক্টৰ দাসে কৈছিলহে, সেই কথাটোক লৈ তেখেতলোকে একদম পূৰা NSA লগাই দিলে ভিক্টৰ দাসৰ ওপৰত। বিকাশ অসমৰ ওপৰত কি কৈছে সেয়া আমি দেখিছোঁ। আমি ৰন্টু পানী ফুকন, উৎপল দত্ত, তন্ময় চেতিয়া নে কোন, মই লাষ্টৰ নামটো পাহৰিছোঁ, তেওঁলোকক আজি বিহুৰ দিনতো জেলৰ ভিতৰত ৰাখিছে। আমি কিছুমান কথা দ্বিধাবোধ কৰিছোঁ এইবাবেই যে হত্যাকাৰী সকলো জেলৰ ভিতৰত আৰু ন্যায় বিচৰা সকলো জেলৰ ভিতৰত।
আৰু ভিক্টৰ দাসে কৈছিলহে, কৰাটো তেনেকৈ একো নাই, কিন্তু তেনেকুৱাকৈ কৰা যিবিলাকে কৈছে আমি দেখিছোঁ যে NSA অজিত ডোভালেতো প্ৰতিশোধ লোৱা পৰ্যন্ত আহ্বান কৰিছে যুৱকসকলক। এইটোতো মাৰাত্মক অপৰাধ। দেশত যদি আজিৰ তাৰিখত কিবা সংঘৰ্ষ হয় চিধি অজিত ডোভাল বাৰু মানে আপোনাৰ আওতাত নাহিবনে? কাৰণ তেওঁ যুৱকসকলক যুৱ প্ৰজন্মক উচতনি দিছে চিধি। আমি গোটেই ভিডিঅ'টো চাইছোঁ। গতিকে অজিত ডোভাল যদি বাহিৰত ঘূৰি ফুৰিব পাৰে, ভিক্টৰ দাস ভিতৰত কিয়? আৰু বাকীসকলৰ কথাটো মই নকওঁৱেই। মহিলাক হত্যা কৰি ধৰ্ষণ কৰি দলবদ্ধ ধৰ্ষণ কৰিবলৈ সেই মহিলাক 60,000 টকাত বিক্ৰী কৰি এই বিজেপিৰ বিধায়কে একদম মস্তিছে পূৰা বাহিৰত ওলাই ফুৰিছে। ৰাম ৰহিমহঁতে পেৰলত ঘূৰি ফুৰিছে। এইবোৰ আমি সকলো দেখি আছোঁ। আৰু বীৰ লাচিত খানাৰ শৃংখল চলিহা যদি বাহিৰত থাকে অত দম দি পেলানি, তেতিয়াহ'লে ৰন্টু পানী ফুকন উৎপল দত্তহঁত ভিতৰত কিয়? এটাই সংগঠন বীৰ লাচিত খানা, কিন্তু এজন যিজনে আমি দেখিছোঁ পৰাপক্ষত দম দি ফুৰে সেইজন বাহিৰত আৰু বাকীসকল ভিতৰত। কথাবোৰ খোলোচা হ'ব লাগে। অসমৰ ৰাইজে জনাৰ অধিকাৰ আছে, যিহেতুকে বাকী দম চম গোটেই ঘটনাবোৰ যিহেতুকে সমগ্ৰ অসমৰ ৰাইজে দেখে। এই ভিতৰৰ কথা বতৰাবিলাকো মই ভাবোঁ অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে, কিন্তু আমি বুজি নাই পোৱা। মই কোনো দল মত নিৰ্বিশেষ নহয়, এই কথাখিনি মই এগৰাকী সচেতন মানে অসমীয়া নাৰী হিচাপে কৈছোঁ, কাৰণ তেওঁলোকো আমাৰেই হয়, নিজৰে হয়। কেইজন মানে বহুত কিবা কিবি লম্ফ কৰি থাকে, শৃংখল চলিহা আৰু চিটু বৰুৱা, গৌৰৱ গগৈৰ বিষয়ে বহুত বেয়াকৈ কৈ থাকে। তেওঁলোকতো কাৰ পপেট আমি গমেই পাইছোঁ। তেওঁলোকে লাজ পাব লাগে। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ৰৌ বৰালিবোৰ যে এই অচিনাকি মানুহবিলাকৰ পৰা খায়, সেইবোৰ তেওঁলোকে দেখে নেদেখে? আৰু গোটেই অচিনাকি মানুহ কিমান যে আজিৰ তাৰিখত আপোনাৰ বিজেপি দলত অংশগ্ৰহণ কৰিছে। গোটেই AIDF দলটো যে বিজেপিৰ ৰিচাৰ্ট নাচি আছে, সেইবোৰ কি চিটু বৰুৱা আৰু শৃংখল চলিহাই নাজানে নেকি? তো তেওঁলোকে কি এনেকুৱা তেওঁলোকে আয়ৰ উৎস আছে নে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁলোকে কি পায়, যাৰ বাবে তেওঁলোকে হিমন্ত বিশ্বই বিচৰাৰ ধৰণেৰে কামবোৰ কৰি থাকে? উজনি অসম কাৰো মাই বাপ নহয়, কাৰো পৈতৃক সম্পত্তি নহয় যে কোনোবাই বাধা দিব, দম দিব, কিবা কৰিব। আৰু মানে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ, যিবোৰ কথা বতৰাই আচলতে সমন্বয় বিনষ্ট কৰে, এই সকলোবোৰেই অপৰাধী। অপৰাধী যদি বিকাশ অসম হয়, অপৰাধী কিন্তু সমানে চিটু বৰুৱাও হয়। অপৰাধী যদি আপোনাৰ ভিক্টৰ দাস হয়, অপৰাধী কিন্তু আপোনাৰ বাকী লোকসকলো হ'ব। গতিকে এচামক বাহিৰত ৰাখিব, এচামক ভিতৰত ৰাখিব, এই কথাবোৰ আচলতে বহুত বেলেগ হৈছে। পৰিৱেশ আৰু পৰিস্থিতিবিলাক ভাল নহয়। এনেকুৱা ধৰণৰ আচলতে কথা কাণ্ডবোৰে দেশলৈ, ৰাজ্যলৈ কেতিয়াও শুভবাৰ্তা কঢ়িয়াই নানে। গতিকে ইমানবোৰ মানে অসমানতা আৰু অনৈতিকতা চকুৰ আগত দেখাৰ পিছত বৰ আৰু ইমান ফূৰ্তি লগা নাই যে আমি একদম বহুত বেছি বিহু পালন কৰিম। তথাপিতো অসমীয়াৰ সংস্কৃতি হিচাপে আমি সকলোৱে বিহু পালন কৰিছোঁ আৰু যিখিনি কৰিব লাগে। কিন্তু এনেকুৱাও নহয় যে আমি একদম পূৰা বহুত ফূৰ্তিত আছোঁ, কিবা কৰিম। তো মনৰ ভাৱখিনি মই ব্যক্ত কৰিলোঁ। ৰেজাউল কৰিম চৰকাৰ বুলি লিডাৰ এজনে কালি কংগ্ৰেছত যোগদান কৰিলে। যোগদান কৰি তেওঁ ধুবুৰীক শিৱসাগৰক ধুবুৰী, তিনিচুকীয়াক বৰাকক তিনিচুকীয়া বনোৱাৰ কথা ক'লে। আচলতে মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ জধা মূৰ্খ মানুহটোৱেও যোগদানৰ দিনাখন তেনেকুৱা এই যিটো আমি বহুতবোৰ দল সংগঠনে বুদ্ধিজীৱী কেইজনমানেও ভাবি আছে তেনেধৰণৰ মন্তব্য নিদিয়ে। পিছত হয়তো দিব পাৰে, কিন্তু প্ৰথম দিনাখনি কেতিয়াও নিদিয়ে। তেওঁৰ কথাখিনি প্ৰকাশ কৰোঁতে খেলি মেলি লাগিছে বস্তুটো। কাৰণ আপোনালোক আমি সকলোৱে কোৱাৰ দৰে তেওঁলোকে আমাৰ মাতৃভাষা, আমি যেনেকৈ আমাৰ মাতৃভাষাত কথাটো কওঁতে খুব সহজভাৱে কৈ দিব পাৰোঁ, তেওঁ কোৱাত অসুবিধা হৈছে। মই মানুহজনক সমৰ্থন কৰি কোৱা নাই কথাটো, কিন্তু সেই কথাটো মোকো যদি আজি হিন্দীত কথাটো ক'বলৈ দিলেহেঁতেন বা বেলেগ এটা ভাষাত ক'বলৈ দিলেহেঁতেন, মোৰো এক্সপ্ৰেশ্যনত গণ্ডগোল লাগিলেহেঁতেন। সেই এক্সপ্ৰেশ্যনত তেওঁৰ গণ্ডগোল লাগিছে। তেওঁ আচলতে কৈছিলে যে পিছলৈ যে বৰ অসমৰ কথাটোৱে কৈছে, কিন্তু কথাটো কওঁতে যিখিনি ক'বলৈ গৈছিলে সেইখিনিত অকণমান খেলি মেলি এটা হৈছে। কিন্তু অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা একে কথা।
আপুনি যেতিয়া কাৰোবাক বেয়া বুলি ভাবি ল'ব, তাক আপুনি লাখবাৰ যদি তেওঁ আপোনাক এক্সপ্লেইন কৰে, কথাটো যদি ব্যাখ্যা কৰে যে নহয় মই আচলতে এইটো কথা ক'ব খোজা নাছিলোঁ, আপুনি বুজি নাপায় বা নুবুজাৰ ভাও ধৰিব। এতিয়া মানুহজনে যিটো কথা ক'বলৈ গৈছিল, মই ভাবোঁ অসমৰ সচেতন যিসকল লোক আছে, সচেতন লোকসকলে যিসকলে ধুবুৰীকো জানে, তেওঁলোকে অন্ততঃ সেই কথাটো বুজি পাব যে মানুহজনে অন্ততঃ প্ৰথম দিনাখন যোগদান কৰি তেনেকুৱা ধৰণৰ হুংকাৰ জাতীয় কথা ক'লে তেওঁৰ মৰ্যাদা বা তেওঁৰ দলত স্থিতি বা অসমৰ ৰাইজে তেওঁ কেনেধৰণে গ্ৰহণ কৰিব সেই কথাটো তেওঁ জানে, ইমান দিন যেতিয়া কিবা এটা সংগঠনৰ লিডাৰ হিচাপে আছিল। গতিকে সেই কথাটো জানি শুনি মানুহজনে সেইটো কথা ক'ব খোজা নাছিল, তেওঁ মিত্ৰ মানে একেলগ হোৱাৰ কথা ক'ব খুজিবলৈ গৈ কথাখিনি কওঁতে বিসংগতি হ'ল। ঠিক আছে, সেই বিসংগতিটোক বিজেপিয়ে চেলু হিচাপে লৈছে। বিজেপিয়ে চেলু হিচাপে এইকাৰণেই লৈছে যে বিজেপিৰ হাতত এতিয়া গত্যন্তৰ নাই, কাৰণ বিজেপিয়ে অখিল গগৈয়ে সেইদিনাখন বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে যিটো অভিযোগ আনিছিল, সেইটো যদি অখিল গগৈ মিছা বুলিও, অখিল গগৈ কোৱা কথাটো আমি মিছা বুলিও ধৰি ল'লো যে অখিল গগৈয়ে মিছা কথা কৈছে, নাই কৰা সেইটো কাম, তথাপিতো 100% নিশ্চিত যে বিজেপিয়ে বহিৰাগত ভোটাৰক নাম এণ্ট্ৰি কৰি আছে। নহ'লে আপোনালোকে জানে গুৱাহাটীৰ পাণবজাৰকে আদি কৰি বিভিন্ন জেগাত এনেধৰণে নামবোৰ বেলেগ বেলেগ মানুহৰ, বহিৰাগত মানুহৰ নামবোৰ সংযোজন হৈছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে এই কথাটো নিৰ্বাচন আয়োগ পাইছে, কেছ লওক নলওক বিষয়টো এটা গুৰুত্ব পাইছে, সকলোৱে বুজি পাইছে যে অসমৰ অসমীয়া ৰাইজৰ থলুৱা ভোটাৰৰ ভোট কাঢ়ি বিজেপিয়ে বহিৰাগতৰ ভোট লৈ পুনৰবাৰ ক্ষমতালৈ আহিব খুজিছে, এই কথাটো সকলোৱে বুজি পাইছে। গতিকে বিজেপি বিৰাট চিন্তাত আছিল, আৰু সেই সময়তে এই ৰেজাউল কৰিম নামৰ মানুহজনে এনেকুৱা এটা মন্তব্য কৰি দিলে যে তেওঁলোকে বুজিও এতিয়া নুবুজাৰ ভাও ধৰি এই ধৰণৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে। তাতকে আগতে এটা কথা কৈ লওঁ, মই ৰেজাউল কৰিম বোলা মানুহজনক কেতিয়াও দেখাও নাই, চিনিও নাপাওঁ, আৰু এটা কথা তেওঁৰ সম্পৰ্কে এটা অভিযোগো আছিল। আগদিনাখন বঙাইগাঁৱৰ ফালৰ পৰা এটা অভিযোগো আহিছিল যে তেওঁৰ দিছপুৰৰ লগত খুব সম্পৰ্ক ভাল, সেই কথাটো আমি নাজানো। গতিকে সেই সম্পৰ্কত মই ৰেজাউল কৰিম বুলি নহয়, সেইটো যদি কাইলৈ ময়ো হলোহেঁতেন বা কোনোবা গগৈও হ'লহেঁতেন, কোনোবা শৰ্মাও হ'লহেঁতেন, কথাটো কওঁতে যে খেলি মেলি লাগিছে সেই কথাটো মানে প্ৰকাশ মই অন্ততঃ ক'লোহেঁতেন যে মই তেওঁ ক'ব খোজা কথাটো সেইটো নাছিল। অন্ততঃ প্ৰথম দিনাখন মানুহে সেই কথাটো নকয়। বাৰু যিয়ে নহওক, গোল কথা গোল ক'লে, তেওঁ কোৱাৰ পিছত তেওঁ ক্ষমাও খুজিলে, আজি ক্ষমা খুজিছে হ'বলা, আৰু কংগ্ৰেছৰ ফালৰ পৰাও সেইটো হুংকাৰ মানে তেওঁক সকিয়নি দিয়া শুনিছোঁ। বাৰু যিয়ে নহওক, এতিয়া কথা হ'ল টেমি কটাৰীবোৰ বেছিকৈ বাজিছে। আপোনালোকে লক্ষ্য কৰিছেনে? কেইটামান সংগঠনে এনেকুৱা তালফাল লগাই প্ৰতিবাদ কৰিছে এইটোৰ কাৰণে যেন অসমখন আৰু ৰেজাউল মানে কৰিম বোলাজনে একে শিৱসাগৰ দখলেই কৰিলেগৈ, গৈ উজনি অসম দখলেই কৰিলে, এনেকুৱা এটা ভাৱ দিছে। সেই একেখিনি মানুহে এই বহিৰাগত ভোটাৰৰ যে নাম এণ্ট্ৰি হৈ আছে, সেইটোতো বাৰু অখিল গগৈ অভিযোগ তোমালোকে গুৰুত্ব নিদিয়া, ঠিক আছে, অখিল গগৈ কোৱা কথা বাদ দিয়া। যিটো ভোটাৰ লিষ্টত আহি আছে, যিটো অভিযোগ উত্থাপন হৈ আছে, প্ৰতিদিনে অভিযোগ উত্থাপন হৈ আছে, সেয়া তোমালোকৰ চকুত পৰা নাই নেকি? তোমালোকে দেখা নাই নেকি যে অসমীয়াত খিলঞ্জীয়াৰ প্ৰভুত্বৰ সলনি এতিয়া বহিৰাগতৰ প্ৰভুত্ব বৃদ্ধি পাব? তোমালোকে দেখা নাই? তোমালোকে দেখা নাই নেকি ঢেকীয়াজুলিত এজনী অসমীয়া ছোৱালীয়ে কেনেকৈ কান্দিব লগা হৈছে বিহাৰী মানুহবোৰে তেওঁলোকৰ ঘৰৰ ভিতৰত সোমাই মাক দেউতাকক মৰাৰ কাৰণে? সেই কথাবোৰ তোমালোকে দেখিছা নাই? তোমালোকেতো ঢিঙত কিবা এটা ঘটনা হ'লে একেবাৰে ঢিং পোৱাহি আহি একেবাৰে চানগ্লাছ পিন্ধি লৈ একেবাৰে ঢিঙত গোটেই বোলে শেষ কৰি পেলাম বুলি একেবাৰে তাৰ পৰা তালফাল লগাই থাকা। কিয় ঢেকীয়াজুলি ছোৱালীজনীয়ে কান্দি কান্দি কওঁতে সেই কথাটোত গুৰুত্ব দিয়া নাই? কিয় অসমীয়া মানুহৰ লগত এই সোপা ভোটাৰ, বাহিৰা ভোটাৰ আহোঁতে তোমালোকে গুৰুত্ব দিয়া নাই? কিয় আমাৰ কাৰ্বি ভাই ভনীসকলক বহিৰাগত গো বেগ ধনি দিওঁতে কিয় তোমালোকে মাত মতা নাই? কিয় কাৰ্বি লোকসকলে যিসকলে প্ৰতিবাদ কৰিছিল, 15 দিন প্ৰতিবাদ কৰি চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই, তেওঁলোকে নিজৰ ভেটি মাটি হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেতিয়া তোমালোকে অসমীয়া এই কথা তোমালোকৰ কিয় মনত পৰা নাই? কাৰ্বি আংলংখন অসমৰ বাহিৰৰ নেকি? নে গুৱাহাটীখন অসমৰ বাহিৰৰ? গুৱাহাটীত যে ভোটাৰ লিষ্টত নামবোৰ এণ্ট্ৰি হৈ আছে, কিহৰ কাৰণে? এই কথাবোৰ কিয়? মানে মিয়া বুলি কোৱাৰ লগে লগে তোমালোকে যিটো জাঙুৰ খাই উঠা, সেই একেটা জাঙুৰ বিজেপিখিনিয়ে খায়। বিজেপি, RSS, বজৰং এইবোৰ মানুহে মিয়া বুলি ক'লে তেওঁলোকৰ বিদ্বেষ ভাৱটো আকৌ প্ৰকৃত বিদ্বেষ নহয়। নহ'লে আছাদুদ্দিন ওৱেইছিৰ দলৰ লগত তেওঁলোকে লিলিমাই নকৰিলেহেঁতেন। বদৰুদ্দিন আজমলৰ ভোট লৈ, বদৰুদ্দিন আজমলৰ বিধায়কৰ ভোট লৈ পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভাৰ সাংসদ নহ'লহেঁতেন, তেওঁলোকৰ যদি ঘৃণাটো প্ৰকৃত ঘৃণা হ'লে। যদি ঘিণ কৰে, মিয়াক যদি তেওঁলোকে ঘিণ কৰে, প্ৰকৃতাৰ্থত ঘিণ কৰক।
আপত্তি নাই আমাৰ সেইটো কথাত, কিন্তু ভুৱা বাহিৰে হেৰি কৰি লাভ নাই। বাংলাদেশী বিধায়ক আহি আমাৰ অসমৰ বিধায়ক হ'লি, বাংলাদেশী তেওঁ 2007 চনলৈকে হেৰিয়ে নাছিল, ভোটাৰ তালিকাত নামেই নাছিল। সৌসিদিনা বিজেপিৰ মণ্ডল প্ৰেচিডেণ্ট বোলে এইফালে ক'ৰবাৰ নগাঁও ক'ৰবাৰ এজনৰ মুছলিম, তেওঁ হেৰি বহিৰাগত মানে বিদেশী। গতিকে এইবোৰ কথাত তেওঁলোকৰ মাত কিয় নাই? জনজাতিকৰণ নহওঁতেই, জনজাতিকৰণৰ প্ৰতিবেদন দিওঁতেই তেওঁলোকে একেবাৰে গাখীৰেদি কোনোবাই গাহে ধুৱাইছে, কোনোবাই বোলে এইগৰাকী মুখ্যমন্ত্ৰীৰ ঋণতহে হৈছে, ধন্যবাদ দি তৎ পোৱা নাই। এতিয়া কিয় তোমালোকৰ মুখৰ মাত নাই? এতিয়াতো তোমালোকে গম পালা RTI হেৰিয়াত যে চেন্ট্ৰেল গভৰ্ণমেণ্টে গমেই নাপায়, বিগত 3টা বছৰ ধৰি কোনো ধৰণৰ জনজাতিকৰণ সম্পৰ্কত কোনো আলোচনাই হোৱা নাই। এতিয়া কিয় তোমালোকে মুখ্যমন্ত্ৰীক নুসুধা, চৰকাৰক কিয় প্ৰশ্ন নকৰা তোমালোকে যে আপোনালোকে কিয় আভুৱা ভাৰিছিল? সেইবোৰ কথাত তোমালোকৰ মাত নাই। চাহ জনগোষ্ঠীৰ নামত যে আজি ইমান সোপা মানুহৰ যে বহিৰাগত মানুহৰ যে নাম সোমালে কোটাটোত, যিটো তেওঁলোকৰ কোটা আছিল, সেই কোটাত যে 3% কোটাটোত যে নাম সোমাইছে, সেইটোত তোমালোকৰ কিয় মাত নাই? সেইবিলাকত তোমালোকৰ মাত নাই। তাৰমানে সেইদিনাখন বজৰং দল নামৰ যিটো দলে নলবাৰীত খ্ৰীষ্টমাছৰ সামগ্ৰী জ্বলাই প্ৰতিবাদ কৰিছিল, কেলে? যে খ্ৰীষ্টমাছটো আমাৰ হেৰি নহয়, ভাৰতীয় সংস্কৃতিৰ ভিতৰত নপৰে। যদি ভাৰতীয় সংস্কৃতিৰ ভিতৰত নপৰে, সেইদিনাখনো মই কৈছিলো এটা কথা, যে যদি ভাৰতীয় সংস্কৃতি খ্ৰীষ্টমাছ নহয়, সঁচাকেই নহয় বাৰু, তেওঁলোকে কোৱাটো সঁচা কথা, সেইটো নহয়। কিন্তু ইয়াত যিসকলে আছে, যিহেতু ধৰ্মনিৰপেক্ষ দেশ, কোনোবাই কিনিব পাৰে, ঘৰত লগাব পাৰে, সেইটোত আমি অবজেকশ্যন কৰিব নোৱাৰো, দলিয়াই পেলাব নোৱাৰো। মোৰ মন গৈছে মই লগাইছো, মোৰ মন নগৈছে মই নলগাইছো, সেইটোত কোনেও বাধ্য কৰাব নোৱাৰে। তেওঁলোকে গোটেই সোপা আনি জ্বলাই চলাই শেষ কৰিলে। আচ্ছা ঠিক আছে, সেইটোও মানি ললো যে জ্বলালা কৰিলা, ঠিক আছে। কিন্তু কথাটো হ'ল, তোমালোকে যিখিনি উদ্ভণ্ডালি কৰিলা, সংস্কৃতি নহয় বুলি ক'লা, এতিয়া কথাটো হ'ল তোমালোকৰ সেই কথাটো যদি আমি মানি লওঁ ভাৰতীয় সংস্কৃতি নহয় বুলি, তেনেহলে পষ্ট মেলনে অসমত আহি গান গোৱাটো ভাৰতীয় সংস্কৃতিৰ ভিতৰত পৰে নেকি? পাশ্চাত্য মানুহটোক আমি কিয় মুখ্যমন্ত্ৰী বা টুৰিজিম ডিপাৰ্টমেণ্টে মাতি আনিলে? তেওঁৰ কিয় আমাৰ হিন্দু মানুহৰ গাত পেলালে? সনাতনী হিন্দুৰ গাত কিয় পেলালে? তেনেহলে সেইবোৰতো বেছিভাগ সনাতনী হিন্দু আছিল। এই কথাবিলাকতো বজৰং দলে মাত মাতিব লাগিছিল, পষ্ট মেলন আহোঁতে প্ৰতিবাদ কৰিব লাগিছিল। চাকিৰা নে কি তেওঁ আহিব, তেওঁ মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগে লগে তেওঁলোকে প্ৰতিবাদ কৰিব লাগিছিল, মুখ্যমন্ত্ৰীৰ পুত্ৰলিকা দাহ কৰিব লাগিছিল যে কিয় আহিব চাকিৰা ড্ৰেছ, আমাৰ পাশ্চাত্যৰ ড্ৰেছ পিন্ধি আমাৰ ইয়াত কিয় নাচিবহি? কিয় অসমীয়া ছোৱালীয়ে যেতিয়া কম কাপোৰ পিন্ধে তেওঁলোকে কিয় নধৰে? তেতিয়াহ'লে যদি সেইবোৰ চাবলৈ তেওঁলোকৰ ভালেই লাগে, তেওঁলোকৰ গাৰ্লফ্ৰেণ্ড, তেওঁলোকৰ ভনীয়েক সেইবোৰ ড্ৰেছ পিন্ধি ফুৰিলে তেওঁলোকৰ বেয়া নালাগে, তেতিয়া তেওঁলোকে ভাল পায়, চকুৰ তৃপ্তি পায়। কিন্তু যেতিয়া সেই কামটো মানে ধৰ্মৰ ক্ষেত্ৰত আহি যায়, তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰে। এই ধৰণৰ মুখা পিন্ধা কাৰবাৰবোৰৰ কাৰণে আচলতে বেয়া লাগে।